বিগত এমাহ হল ধুবুৰী লোকসভা সমষ্টিত আমি ঘূৰি আছো। আমাক কিহৰ কাৰণে ধুবুৰী সমষ্টিত এমাহ ইতিমধ্যে পাৰেই কৰিলো। আমাৰ আশা আছে, আশাক জীয়াই তুলিব লাগিব। আশা আছে, আশা জীয়াই তুলিব লাগিব আৰু জীয়াই তুলিবলৈ আমি সক্ষম হৈছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ সন্মিলিত প্ৰচেষ্টাত আমি আশা জীয়াই তুলিবলৈ সক্ষম হৈছো। অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্মিলিত প্ৰচেষ্টাই আশা আছে, আশা জীয়াই তুলিব লাগিব আৰু জীয়াই তুলিবলৈ আমি সক্ষম হৈছো। ধুবুৰীবাসী ৰাইজে এতিয়া বুজি পাইছে জৰা ফুকাৰ ৰাজনীতি আৰু নচলিব। সমষ্টিৰ ৰাইজে বুজি পাইছে আৰু জৰা ফুকাৰ ৰাজনীতি নহয়। চৰকাৰ গঠনত যিসকলৰ ভূমিকাই নাই সেইসকল প্ৰাৰ্থীক ৰাইজে কিয় ভোট দিব? যাৰ কোনো চৰকাৰীভাৱে কোনো ভূমিকাই নাই তেনে মানুহক ভোট দি কি লাভ? ৰাইজ উন্নয়নৰ পক্ষত থিয় দিব। আমি ৰেচন কাৰ্ডৰ লগতে অৰুণোদয় দিছোঁ, আয়ুষ্মান কাৰ্ড দিছোঁ আৰু যিসকলে পোৱা নাই আমাৰ চৰকাৰে দিব। আমি য'তেই গৈছোঁ তাতে শুনিছোঁ অৰুণোদয় পাইছেনে? বোলে পাইছোঁ। ৰেচন কাৰ্ড পাইছেনে? পাইছোঁ। কোনোবাই ক'ব পোৱা নাই। মই কথা দি গ'লোঁ সকলোৰে ৰেচন কাৰ্ড পাব। ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ খোলাবন্ধা চৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এনেদৰে কয় অগপ দলৰ জ্যেষ্ঠ নেতা অপূৰ্ব ভট্টাচাৰ্যই। অগপৰ জ্যেষ্ঠ কৰ্মী শামছুল হক চিকদাৰৰ পুৰোহিতত্বত খোলাবান্ধা চৰত অনুষ্ঠিত হোৱা এক আদৰণি সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম, ডক্টৰ তাৰা প্ৰসাদ দাস, আব্দুল বাটেন, প্ৰাক্তন বিধায়ক জ্যোতিষ দাসকে ধৰি কেইবাজনো নেতাই অংশগ্ৰহণ কৰি প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ ভোট ভিক্ষা খোজে। যোৱা একমাহ দিন ধৰি অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্মিলিত প্ৰচেষ্টাই আমাক কিহৰ কাৰণে ধুবুৰী সমষ্টিত এমাহ ইতিমধ্যে পাৰেই কৰিলো। তাৰ মানে আশা আছে, আশা জীয়াই তুলিব লাগিব আৰু জীয়াই তুলিবলৈ আমি সক্ষম হৈছো। সমষ্টিৰ ৰাইজে বুজি পাইছে আৰু জৰা ফুকাৰ ৰাজনীতি নহয়। যাৰ কোনো চৰকাৰীভাৱে কোনো ভূমিকাই নাই তেনে মানুহক ভোট দি কি লাভ? মানুহে কিহৰ কাৰণে ভোটটো দিয়ে? অঞ্চলৰ উন্নয়ন, নিজৰ সমস্যা সমাধান। যদি এই অঞ্চলৰ উন্নয়নৰ কথা নাভাবিলেহেঁতেন তেনেহ'লে এই সমগ্ৰ আজি 11টা সমষ্টিৰ ধুবুৰী লোকসভাৰ আমি য'তেই গৈছোঁ তাতে শুনিছোঁ অৰুণোদয় পাইছেনে? বোলে পাইছোঁ। ৰেচন কাৰ্ড পাইছেনে? পাইছোঁ। কোনোবাই ক'ব পোৱা নাই। মই কথা দি গ'লোঁ সকলোৰে ৰেচন কাৰ্ড পাব। ৰেচন কাৰ্ড পোৱা মানে বিনামূলীয়া চাউল পাব, আয়ুষ্মান কাৰ্ড পাব আৰু ছাত্ৰীৰ শিক্ষাৰ বাবে সুবিধা পাব। গতিকে কোনো ধৰণৰ উন্নয়ন ব্যাহত নহয়, কেৱল মিত্ৰজোঁটৰ পক্ষে ৰাজ্যে সমৰ্থন আগবঢ়াব লাগে। ধুবুৰীত আপোনালোকৰ বাৰু প্ৰত্যাহ্বান কংগ্ৰেছ হ'ব নে ইউ ডি এফ? তেওঁলোকে যুঁজি থাকক, আমি আগবাঢ়ি ওলাই যাম। তাৰমানে প্ৰত্যাহ্বানটো নাই আপোনালোকৰ? নহয়, কাৰণ মানুহে উন্নয়নৰ পক্ষত থাকিব। মানুহ উন্নয়নৰ পক্ষত। এওঁলোকক ভোট দিলে কি কৰিব? কংগ্ৰেছক ভোট দিলে তেওঁক সাংসদ হ'ব পাৰিব নেকি? তেওঁলোকৰ নিজৰ দলৰ বিধায়কে সমৰ্থন নকৰোঁ বুলি কৈ দিছে। আৰু AIDF-ক ভোট দি আৰু নিজে নিজৰ ভৱিষ্যত অন্ধকাৰ তলাত লগোৱাই হ'ব। গতিকে সেইকাৰণে আমাৰ প্ৰতি ৰাইজ এইকাৰণে আশ্বস্ত হৈছে যে আমাৰ প্ৰাৰ্থীগৰাকী এই সমষ্টিৰ বাসিন্দা। গ্ৰাছৰুট লেভেলত আমি বেনিফিট হৈছোঁ। ক্ৰমান্বয়ে আমাৰ নেতাসকল এটাৰ পিছত এটা প্ৰগ্ৰাম কৰি আছে। 3 দিন আগত জয়ন্তমল্ল ডাঙৰীয়া আহিছে, পৰহি আমাৰ অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া আহিছে। যোৱাকালি আমাৰ ক্লাষ্টাৰ ইনচাৰ্জ মিনিষ্টাৰ ৰঞ্জিত কুমাৰ দাস আহিছিল। আমাৰ সম্পৰ্কে কেম্পেইন পলিচি সম্পৰ্কে আৰু কাৰ্যসূচীবিলাক ধুনীয়াকৈ মেইনটেইন কৰি যাবলৈ কিছুমান পলিচি আমাক শিকাই দিছে।
যে যিমান দিন যাব ইমান ইম্প্ৰুভ হৈ থাকিব আৰু আমি নিশ্চিত ইনশাল্লাহ থাকিম বুলি আমাৰ আত্মবিশ্বাস এইটো পুৰণা কথা। তাৰপিছত হেমন্ত বিশ্ব শৰ্মা বহুত কথা কৈছে, মুছলমান ভাল বন্ধু, ছেকেণ্ড ফেজ হোৱাৰ পিছত ভালকৈ লাগিব আমাৰ ইয়াত ধুবুৰী লোকসভাত আহি পেলাই ফুল টিম আহিব। গতিকে তেখেত আহি কি কয় চাওক। সংখ্যালঘু মানুহৰ আস্থা কেনেকুৱা পাইছে আপুনি? কি কৈছে? সংখ্যালঘু যিখিনি মানুহ যথেষ্ট বেছি। যোৱাবাৰৰ যিটো মোৰ এক্সপিৰিয়েঞ্চ আছিল, মই এই মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অসম দলৰ পৰা মই নিজে কৰিছিলোঁ। যোৱাবাৰৰ পৰিৱেশ আৰু এইবাৰৰ পৰিৱেশ ৰাতি আৰু দিন। কিমান ভোট পাব আপুনি? ইনশাল্লাহ এবভ 10 লাখৰ ওপৰত পাব। কণ্টেষ্ট তাৰপিছত যিবিলাক থাকিব সেইবোৰ পাব। নগৰবেৰাৰ পৰা ৰবিউল হুছেইনৰ ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।